নেকি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই নেকি যেহেতু এতিয়া নতুন তালিকা প্ৰকাশ কৰা হ'ল নতুন তালিকা 3,80,000 নাম আহিছে তালিকাত যদি আপোনাৰ নাম অহা নাই তেন্তে আপুনি শীঘ্ৰে আবেদন কৰিব পাৰিব আবেদন কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ সমগ্ৰ প্ৰক্ৰিয়া আপোনাৰ বাবে লৈ আহিছো আপুনি কেনেদৰে আবেদন কৰিব লাগিব ক'ত আবেদন কৰিব লাগিব কোনটো এপৰ জৰিয়তে আবেদন কৰিব লাগিব যেটো আবেদন কৰিলে লাভ কৰিব চৰকাৰী ঘৰ সুবৰ্ণ সুযোগ আহি পৰিছে ৰাজ্যবাসীৰ বাবে সজৰিব আপুনি নিজে কৰিব পাৰিব নিজৰ ঘৰৰ বাবে আপুনি নিজে আবেদন কৰি নিজে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ কাকো আপুনি এটকাও দিব নালাগে আৱাজ প্লাস এই এপটো আপুনি ডাউনলোড কৰিব লব লাগিব আৱাজ প্লাস 2024 এপ ব্যৱহাৰ কৰি আপুনি আবেদন কৰিব পাৰিব এই এপটো আপুনি ভালদৰে লিখি লব পাৰিব আৱাজ প্লাস 2024 এপৰ জৰিয়তে সজৰিব আপুনি কৰিব পাৰিব যেটো বহুলোকে প্ৰশ্ন কৰি আছিল যে কোনটো এপত যাম কেনেদৰে আমি আবেদন কৰিম এটো চাওক আৱাজ প্লাস এই এপটো আপুনি নোট কৰি ৰাখক এই আৱাজ প্লাস 2024 ৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ সজৰিপৰ এটা বিকল্প য'ত যোগ্য ব্যক্তিয়ে আৱাজ প্লাস 2024 এপ ব্যৱহাৰ কৰি PMAY জিঅ'ৰ বাবে আবেদন কৰিব পাৰিব আপুনি নিজে কৰিব পাৰিব নিজৰ জৰিপ নিজে কৰিব পাৰিব আৰু যেহেতু সজৰিপ কিয় হেতুৱে কৈছে উল্লেখ কৰিছে যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে অনুষ্ঠিত অন্মেষা অধীনত আপুনি যদি সজৰিপ হোৱা নাছিল তেন্তে আপুনি আৱাজ প্লাস 2024 ৰ জৰিয়তে নিজেই আপুনি PMAY ৰ বাবে আবেদন কৰিব পাৰিব ইয়াতকৈ আৰু আপোনাৰ বাবে কিমান সুবৰ্ণ সুযোগ আহিব চাওক আৰু কেনেদৰে আপুনি সজৰিপ কৰিব চাই লওক এই সমগ্ৰ প্ৰক্ৰিয়া কেৱল টাইমেটৰ দৰ্শকসকলৰ বাবে গুগল প্লে ষ্টৰৰ পৰা আৱাজ প্লাস 2024 প্ৰথমে আপুনি ডাউনলোড কৰি লওক গুগল প্লে ষ্টৰ সকলোৰে মোবাইলে থাকে এন্ড্ৰইড যিসকলে ব্যৱহাৰ কৰি আছে গুগল প্লে ষ্টৰলৈ যাওক আৰু এই এপটো চাওক আপুনি নোট কৰি ৰাখক এই এপটো নোট কৰি ৰাখিব পাৰিব অথবা নিউজটো আপুনি শেয়াৰ কৰি থক যাতে তৎক্ষণাত আপুনি এপটো বিচাৰি পায় আৱাজ প্লাস 2024 ডাউনলোড কৰক তাৰ পিছতে আধাৰ ফেস আৰডি এপটো গুগল প্লে ষ্টৰৰ পৰা প্ৰমাণীকৰণৰ বাবে ডাউনলোড কৰিব লাগিব দুটা এপ আপুনি ডাউনলোড কৰক আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব এটা ফোনৰ পৰা মাত্ৰ এটাহে সজৰিপ কৰিব পাৰিব আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণৰ ভিত্তিত KYC কৰাটো বাধ্যতামূলক গতিকে এই সমগ্ৰ প্ৰক্ৰিয়া আপুনি ভালদৰে শুনিছে সজৰিপৰ জৰিয়তে নিজে কেনেকৈ আপুনি জৰিপ কৰিব তাৰ সমগ্ৰ প্ৰক্ৰিয়া জনোৱা হৈছে গুগল প্লে ষ্টৰলৈ গৈ আৱাজ প্লাস 2024 প্ৰথমে ডাউনলোড কৰিলে তাৰ পিছতে আধাৰ ফেস আৰডি এপটো আপুনি গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব তাৰ পিছতে আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন আপুনি কৰি ল'ব লাগিব আধাৰ নম্বৰটো তাত সন্নিবিষ্ট কৰক তাৰ পিছত কিন্তু আপুনি মনত ৰাখিব এটা ফোনৰ পৰা আপুনি এটাহে সজৰিপ কৰিব পাৰিব আপোনাৰ নম্বৰটো ব্যৱহাৰ কৰিছে সেই নম্বৰটো পৰা আপুনি এবাৰ কৰিব পাৰিব সজৰিপ গতিকে সাৱধান হ'ব ভুল নকৰিব আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণৰ ভিত্তিত এই KYC কৰিব লাগিব আপুনি জৰিপ প্ৰক্ৰিয়া সমীক্ষাৰ সময়ত আধাৰ কাৰ্ড অনুসৰি প্ৰতিটো তথ্য সংযোজন কৰিব লাগিব হিতাধিকাৰীৰ বাছনি কৰাৰ সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব গতিকে আপোনাৰ ঘৰত যদি মহিলা আছে মহিলাসকলৰ নামত আপুনি এপ্লাই কৰিবলৈ চাওক সজৰিপটো আপুনি নিজে মহিলাসকলৰ নামত কৰিবলৈ চাওক মহিলাসকলক যেহেতু অগ্ৰাধিকাৰ দিয়া হ'ব যদিহে পিছৰ পৰীক্ষাৰ সময়ত কোনো তথ্য ভুল বুলি ধৰা পৰে তেন্তে ইয়াৰ বাবে হিতাধিকাৰী নিজে দায়ী আৰু তেওঁলোকৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব গতিকে আপুনি সাৱধানেৰে ফিল আপ কৰিব এপটো আপুনি ডাউনলোড কৰক আৰু মহিলা যদি ঘৰত আছে মহিলাৰ নামত আপুনি ঘৰৰ বাবে এপ্লাই কৰক মহিলাসকলক যেহেতু অগ্ৰাধিকাৰ দিয়া হ'ব ডাউনলোড কৰিব পাৰিব এই সকল লোকে অগ্ৰাধিকাৰ লাভ কৰিব কোনে লাভ কৰিব চাওক গৃহহীন লোকে লাভ কৰিব তাৰ পিছতে ভিক্ষাবৃত্তিত নিয়োজিত লোকে লাভ কৰিব হৰিজন আদিম জনজাতি আইনীভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিকে লাভ কৰিব পকী ঘৰ লাভ নকৰিব কোনে চাওক পকী ঘৰ যাৰ ইতিমধ্যে আছে তেওঁলোকে লাভ নকৰে তিনিচকীয়া বা চাৰিচকীয়া বাহন থাকিলে নাপায় যন্ত্ৰচালিত কৃষি সঁজুলি ব্যৱহাৰকাৰীয়ে নাপায় 50,000 টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে নাপায় চৰকাৰী চাকৰি থকা অথবা ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন কৰা পৰিয়ালে লাভ নকৰে চৰকাৰী পঞ্জীয়নকৃত উদ্যোগ থকা পৰিয়ালে লাভ নকৰে আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰিব থকা পৰিয়ালে নকৰে আৰু ন্যূনতম 2.5 একৰ জলসিঞ্চন থকা অথবা 5 একৰ জলসিঞ্চন নথকা মাটিৰ অধিকাৰীয়ে নাপায় সজৰিপ গতিকে যদি আপোনাৰ পৰিয়ালটোৰ সখীৰ দ্বাৰা জৰিপ কৰা হৈছে তেন্তে আপুনি চিন্তা কৰিব নালাগে কিন্তু আপোনাৰ জব কাৰ্ড নাই অথবা সজৰিপ কৰিব আপুনি বিচাৰিছে পিছে আপোনাৰ জব কাৰ্ড নাই তেন্তে শীঘ্ৰে নিকটৱৰ্তী গাঁও পঞ্চায়তৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আপুনি আবেদন কৰিব পাৰিব জব কাৰ্ডৰ বাবে আৰু আপোনাৰ বাবে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে যদিহে আপোনাৰ সজৰিপৰ সময়ত আপুনি খেলিমেলি লাগিছে আপুনি পঢ়া নাই যিকোনো তথ্য আপুনি জানিব বিচাৰিছে তেন্তে চাওক ফোন নম্বৰ আপোনাক দিয়া হৈছে 1800-123-235600 গতিকে এই নম্বৰটো আপুনি এতিয়াই সেভ কৰি ৰাখক এই নম্বৰটোত আপুনি সকলো তথ্য জানিব পাৰিব যেনেদৰে
দৰে যেহেতু ইতিমধ্যে আপোনাক জনাইছো যে দুটা এপ আপুনি ডাউনলোড কৰিব লাগিব মহিলাৰ নামত আপুনি এপ্লাই কৰক তেতিয়া অগ্ৰাধিকাৰ দিয়া হ'ব আধাৰ নম্বৰ দিব লাগিব KYC কৰিব লাগিব ইয়াৰ উপৰি যদি আপুনি বিতংভাৱে জানিব বিচাৰিছে তেন্তে আপুনি এই নম্বৰটো ফোন কৰি সবিশেষ তথ্য জানি ল'ব পাৰিব চাওক 180012323560 আৰু কি আপোনাক লাগিব চাওক ইয়া নথিপত্ৰ আৱশ্যকীয় নথিপত্ৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰে আধাৰ কাৰ্ড থাকিব লাগিব যদিহে আপোনাৰ ঘৰৰ সকলোৰে আধাৰ কাৰ্ড আছে তেন্তে আপুনি চৰকাৰী ঘৰ পোৱাটো খাটাং আৰু আপুনি আপোনাৰ থাকিব লাগিব MGN ৰেগা জব কাৰ্ড এখন থাকিব লাগিব আধাৰ সংযোজিত বেংক একাউণ্ট আপোনাৰ থাকিব লাগিব বেংক একাউণ্টটো আধাৰৰ লগত আপোনাৰ সংযুক্ত থাকিব লাগিব আৰু পৰিয়ালৰ সকলোৰে আধাৰ কাৰ্ড থাকিব লাগিব তেতিয়া আপুনি লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ড থাকিলেও আপুনি চৰকাৰী ঘৰ লাভ কৰিব বিতংভাৱে জানিব বিচাৰিলে আপুনি 180012323560 আপুনি আবেদন কৰিব লাগিব গতিকে আপুনি এতিয়া আৱাজ প্লাছ 2024 এপটো আপুনি ডাউনলোড কৰি লওক এই এপটোৰ জৰিয়তে আপুনি সকলো কৰিব পাৰিব গতিকে এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এয়া অতি সুবৰ্ণ সুযোগ আহি পৰিছে শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক কেৱল এপত ফটো আপলোড কৰক আধাৰ নম্বৰ দিয়ক আৰু মহিলাৰ নামত আপুনি এপ্লাই কৰিব আপোনাৰ ঘৰত যদি মহিলা আছে মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব চৰকাৰী পকী ঘৰৰ বাবে আপুনি এতিয়ালৈকে আবেদন কৰিলেনে যদি এতিয়ালৈকে আপুনি আবেদন কৰা নাই তেন্তে শীঘ্ৰে কৰক সেলফ সাৰ্ভেৰ বাবে মুকলি কৰা হৈছে এপ আৰু এপৰ কাম ইতিমধ্যে চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ইতিমধ্যে এপ্লাই কৰিছে আৱাজ প্লাছৰ জৰিয়তে আজিয়ে কৰক আপুনি আবেদন আপুনি দেৰি নকৰিব ইতিমধ্যে বিভিন্ন প্ৰান্তৰ লোকসকলে আৱাজ প্লাছৰ জৰিয়তে আবেদন কৰিছে জানিলো কিদৰে আৱাজ প্লাছত আবেদন কৰিব ইতিমধ্যে আপোনালোকক সমগ্ৰ প্ৰক্ৰিয়া জনাইছো কেনেদৰে আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়া সকলো আপোনালোকক বিতংভাৱে ইতিমধ্যে জনাইছো জীৱিকা সখীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোহোৱা সকলে সেলফ সাৰ্ভেত আবেদন কৰিব পাৰিব সেলফ সাৰ্ভেৰ জৰিয়তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক এতিয়াই আৱাজ প্লাছ 2024 এতিয়া এই মুহূৰ্ততে ডাউনলোড কৰক আধাৰ নম্বৰৰ সৈতে পঞ্জীয়ন কৰিব লাগিব আপুনি আধাৰ কাৰ্ড পৰিয়ালৰ প্ৰতিজন লোকৰে থকাটো জৰুৰী আধাৰ কাৰ্ড থাকিলেহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব গতিকে গুগল প্লে ষ্টৰৰ পৰা আপুনি এতিয়া আৱাজ প্লাছ 2024 ডাউনলোড কৰি লওক আৰু আধাৰ ফেচ আৰডি এপটো আপুনি গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব পৰিয়ালৰ সকলোৰে আপোনাৰ আধাৰ কাৰ্ড থকাটো জৰুৰী সকলোৰে আধাৰ কাৰ্ড থাকিব লাগিব গতিকে আপুনি আৰু দেৰি নকৰিব ইতিমধ্যে নতুন তালিকা প্ৰকাশ কৰা হ'ল 3,80,000 ঘৰ ইতিমধ্যে লাভ কৰিছে আপুনিও যদি চৰকাৰী ঘৰ লাভ কৰিব বিচাৰিছে তেন্তে আপুনি আৰু পলম নকৰিব শীঘ্ৰে আবেদন কৰক আবেদন কৰিলে চৰকাৰী ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে বাকি পলাশবাৰী হাজো শুৱালকুছি ছয়গাঁও বকুৰ ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে যে
বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে। এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে যে বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে। এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে যে বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক
3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে। এতিয়া ইয়াত এটা নতুন